এটা ব্ৰেকিং নিউজ ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পানবাৰী কাঞ্চনকোণত বিধ্বংসী অগ্নিকাণ্ড ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পানবাৰী বনাঞ্চলত বিধ্বংসী অগ্নিকাণ্ড অগ্নিপাতৰ সূত্ৰৰ কাৰণ জানিব পৰা হোৱা নাই জানিব পৰা মতে ফৰেষ্ট বিভাগে ৰোৱা কেইবাখনো বাগান জুইত জাহ গৈছে কেনেকৈ দেখিলে বস্তুটো আমি জুইটো যেতিয়া জুইটো ওপৰত জ্বলিলে ধোঁৱাটো দেখি পালোঁ বা কাম কৰি আছিলোঁ কি হ'ল বুলি তেতিয়া চাইছোঁ জুইটো উঠি আছে তথাপি আমি নাহিলোঁ নাহে পিছত ওচৰত জ্বলি আহিলোঁ তেতিয়া আহিলোঁ কোনটো ফালৰ পৰা জ্বলিছে কোনটো ক'ৰবাত জ্বলিছে জ্বলাটো এই চুকৰ সেই শনি মন্দিৰ ওচৰৰ পৰা জ্বলিছে নেকি শনি মন্দিৰৰ ওচৰত কিবা গাঁও আছে নেকি বোলে গাঁও তাৰ লালুকি বুলি কয় লালুকি আপোনালোকৰ গাঁওখন এখন গাঁৱৰ নাম কি পানবাৰী পানবাৰী কি জেগাটো হা পানবাৰী নে অকল অঁ পানবাৰী এতিয়া কিমানখন বাগান কিমানখন পৰিছে বাগান বাগান কিমান এক দশাটো পৰিলে বাৰু তথাপিতো সেই তাৰপৰা ইয়ালৈ জ্বলালে কিমানকৈ বিঘা মাটি হ'ব কিমান হেক্টৰ মাটি হ'ব কোনো দুষ্ট লোকে এই কাম কৰিছে বুলি সন্দেহ স্থানীয় ৰাইজৰ ধেমাজিৰ পৰা বিনোদ ফুকনৰ ৰিপৰ্টাৰ লাইভ অসম অতি দুৰ্ভাগ্যজনক কথা যিটো সময়ত বনাঞ্চল সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে সেই সময়ত দেখা পোৱা গৈছে যিবোৰ চৰকাৰী বিভাগে বনাঞ্চল ধৰক স্থাপন কৰিছে বা বনাঞ্চলৰ ওপৰত গছপুলি ৰোপণ কৰিছে সেই সময়ত দেখা পোৱা গৈছে এখন পিছত সিখন পানবাৰীত মানে বনাঞ্চলৰ অগ্নিসংযোগ হৈছে ইয়াৰ ৰহস্য আচলতে কি আছে সেই বিষয়ে আমি এতিয়ালৈকে গম পোৱা নাই আৰু এটা কথাটো হ'ল বনাঞ্চল আচলতে এই সময়ত মানে গছ গছনি নাইকিয়া হৈ গৈছে এই সময়ত মানুহে গছ ৰোপণ কৰিব লাগে কিন্তু এতিয়া আমি দেখা পোৱা গৈছে যে জয়ন্তপুৰ পানবাৰী বনাঞ্চলবিলাকত আমি দেখিব পোৱা গৈছে যে যিবোৰ গছপুলি ৰোপণ কৰিছে সেইবোৰতে কিন্তু জুই সংযোগ কৰি দিছে বা অগ্নি সংযোগ কৰিছে সেইটো কাৰণে আমি ধেমাজি জিলা কৃষি সমিতি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যি দুষ্টকাৰী এই জুই সংযোগ কৰিছে তদন্ত কৰি তেখেতসকলক অতি শীঘ্ৰে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ আৰু অনাগত দিনত ৰিপৰ্টাৰ লাইভ অসম।